মহানগৰীৰ জিএমচিএইচত উপস্থিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ৰ'জ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা মৃদু মুদ্ৰাৰ ললে স্বাস্থ্যৰ বুজ পূৰ্বতকৈ স্বাস্থ্য কিছু উন্নত হৈছে বুলি সদৰি কৰিছে বিধায়কগৰাকীয়ে বৰ্তমান হিমোগ্লোবিনৰ পৰিমাণ হ্ৰাস পাইছে যদিও তেজ দিয়া হৈছে মৃদু মুদ্ৰা ডেকাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে লাভ জাহাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে বুলিও মন্তব্য বৰ্ষিয়ান বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ আজি কি হল যোৱাকালি যেটো ঘটনা সংঘটিত হৈছিল আৰু এই সংঘটিত হোৱা দুইটা পৰিয়াললৈকে মই আজি গৈছো বৰ্মন যিজন আমাৰ বৰ্মন তেওঁৰ ঘৰলৈকে গৈছো আৰু আমাৰ যুৱতী গৰাকীৰ ঘৰলৈকে মই গলো আৰু তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ পৰিয়ালত মই খবৰ কৰিলো আৰু সমবেদনা জনালো গতিকে যোৱাকালি অহাৰ পিছৰ পৰা এতিয়ালৈকে অকণমান ইমপ্ৰুভ হৈছে তথাপিও যিটো অলপ কি কওঁ অলপ সিৰিয়াছনেছ যিটো আছে সেইটো থাকিব কিন্তু সংকটমুক্ত মানে কি আজি এতিয়া যোৱাকালিতকৈ যথেষ্টখিনি ভাল পাইছে বা ৰেছপন্স কৰিছে বা দেউতাকক তেওঁ মাতিছেও বা মাতবোল কৰিব পাৰিছে গতিকে তেনেকুৱা ধৰণৰ এটা কথাখিনি হৈছে গতিকে আমি গুৱাহাটী মেডিকেল কলেজৰ সকলো আমাৰ ডাক্তৰখিনিয়ে অধীক্ষকৰ নেতৃত্বত গতিকে সকলো ডাক্তৰ নাৰ্ছ সকলোৱে ভালকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে গতিকে আমি মেডিকেল কলেজক ধন্যবাদ দিছোঁ।